নমস্কাৰ আপোনালোক সকলোলৈ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, ঠিক তেনেদৰে মোৰো ভাল। আৰম্ভ কৰোঁ এতিয়া ভিডিঅ'টোলৈ। এয়া আমাৰ ককা ঢুকুৱা আজি সকাম, 11 দিন হয়। মই ওলাইছোঁ বগা সাজ এযোৰ পিন্ধি। বলক চাওঁগৈ। এয়া দৰ্জাখন বন্ধ কৰি এই ৰুমৰ পৰা ওলাই আহিছোঁ। ইফালে বুট মগু মাহ আয়তীসকলে যোগাৰ কৰি আছে, চাফ চিকুণ কৰি আছে। এয়া ইয়াতে ভাত বনোৱা হ'ব। এয়া চাওকচোন, ধুনীয়াকৈ সকলোৱে মিলিজুলি সহায় কৰি দিছে আমাক। সেৱা কৰিছোঁ আমি সকলোৱে। প্ৰভু আপোনাৰ তাত মই কাটি মাহটোৱে গেলো মই আপোনাৰ তাত যাইহে থাকো আপুনি কি কৰে মই একদিনো লোক নাপাওঁ। এতিয়া নাৰদক প্ৰভু ভগৱন্ত কৈছে ভকত এই নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ যোগীৰো হিয়া এৰি সমূহ গাই এই থাকো ভকতৰ নাম কীৰ্তন চাই। মই সেই নাম কীৰ্তনতহে যাই আছো। মইতো এই পুথি চাবত যোৱা নাই। এখন প্ৰাথমিকত 40 ঘৰ 50 ঘৰ 60 ঘৰলৈকে মানুহ আছে। মাহটো আঘাণলৈকে পাঠ চলিয়ে থাকে। গতিকে ঘৰত থাকি সদায় পাঠক যাই আছো। তেতিয়া নাৰদ কৈছে হয় কলিৰ যুগত যেতিয়া হৰিৰ নাম লৈ একান্ত ভকতসকলে নাম কীৰ্তন কৰি থাকিব তাতে নাম লয় ভকত। মোৰ ভকতেহে বৰ ভকতক বুজিলে গুচেই গ'ল মোৰ ঘৰ। গতিকে ভকতক যোনে বুজিব পাৰে কিন্তু আমাৰ ভকতবিলাকৰ কি হ'ব এই বহুত কিবা কিবি একে ঘৰৰ ভকত বুলি কৈ আমি একে সংঘৰ ভকত
থাকিবই কিন্তু তাতে এটা দ্ৰব্য থাকে তাতে এটা দ্ৰব্য থাকে কি আপুনি সেইটো এই হয় সেইটো আৰু ভকতবিলাক একে নহয় একান্ত দুৰ্গান্ত একান্ত দুইকান্ত তিনিকান্তক লাগি আছে ভকত ভকত তিনিকান্তক লাগি আছে Kiang, kiang.